কৰ্মচাৰীসকলৰ কাৰণে তিনিখন নটিফিকেশ্যন, এখন চাওক এক্সক্লুচিভ অৰ্ডাৰ, ইয়াতে আপোনালোকে দেখিবলৈ পাইছে এখন। নম্বৰ 2 এখন দেখিবলৈ পাইছে গভৰ্ণমেণ্ট অফ আছামৰ পেঞ্চন পাব্লিক গ্ৰিভেন্স ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এখন অফিচ মেমৰেণ্ডাম, আৰু এখন চাওক এখন নটিফিকেশ্যন গভৰ্ণমেণ্ট অফ আছাম এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছ ট্ৰেইনিং। এই তিনিখন নটিফিকেশ্যন আমি ইণ্টাৰপ্ৰিট কৰিম আচলতে কি কথা দিয়া হৈছে। আৰু এই নটিফিকেশ্যন তিনিখন বা অৰ্ডাৰ তিনিখন প্ৰত্যেকজন কৰ্মচাৰীৰ কাৰণে দৰকাৰী, বিশেষকৈ যিসকল কৰ্মচাৰী আগন্তুক দিনত ৰিটায়াৰ হ'বলৈ গৈ আছে কম দিনৰ ভিতৰত, বা যিসকলে ৰিটায়াৰ লাভ কৰিলে কিন্তু পেঞ্চনৰ পইচা পোৱা নাই, তেওঁলোকৰ কাৰণেও দৰকাৰী। ক'ব গ'লে প্ৰত্যেকজন কৰ্মচাৰী প্ৰত্যেকজন পেঞ্চনৰ কাৰণে দৰকাৰী। এতিয়া আমি গোটেইখন কথা চাম, ইয়াতে কি নটিফিকেশ্যন দিছে। প্ৰথমতে আমি চাম আপোনাৰ এখন নটিফিকেশ্যন যিখন অফিচ মেমৰেণ্ডাম দেখিবলৈ পাইছে 23 জুন, কিন্তু এইখনৰ লগত এইখনৰ এটা মিল আছে। কি মিল আছে সেইখিনি আমি চাবলৈ চেষ্টা কৰিম। এইখন নটিফিকেশ্যন ওলাইছিলে আপোনাৰ ৰিচেণ্টলি। তাৰপিছত আমি এইখন নটিফিকেশ্যন এক্সক্লুচিভ অৰ্ডাৰখন চাম, এইখন পেঞ্চনৰ লগত জড়িত হয়। আহক এতিয়া পলম নকৰি আমি খবৰখিনি চাবলৈ চেষ্টা কৰিছোঁ। প্ৰথমতে এই নটিফিকেশ্যনখনৰ মূল উদ্দেশ্যখিনি আমি ইয়াতে জানিবলৈ চেষ্টা কৰিছোঁ। এইখনৰ উদ্দেশ্য হৈছে অৱসৰপ্ৰাপ্ত কৰ্মচাৰীয়ে পেঞ্চন লাভত পলম হোৱাৰ ফলত হোৱা অসুবিধা কমোৱা, অৱসৰৰ লগে লগে পেঞ্চন মঞ্জুৰ আৰু প্ৰদান নিশ্চিত কৰা, প্ৰশাসনিক গাফিলতিৰ বাবে হোৱা পলমৰ ক্ষেত্ৰত দায়িত্ব নিৰ্ধাৰণ কৰা। আৰু ইয়াতে নিৰ্দেশনাখিনি কি দিছে আমি এইটো চাম। আমি ইয়াতে জাষ্ট ইণ্টাৰপ্ৰিট কৰিছোঁ মেইন কথাখিনি। অৱসৰ ৰেজিষ্টাৰ সংৰক্ষণ, প্ৰতিটো কাৰ্যালয়ৰ মুৰব্বীয়ে অৱসৰৰ লগত থকা কৰ্মচাৰীৰ তথ্য সংৰক্ষণ কৰিব লাগিব, যেনে নাম আৰু পদবী, জন্ম তাৰিখ, অৱসৰৰ তাৰিখ, পেঞ্চন প্ৰক্ৰিয়াকৰণৰ অৱস্থা, এইখিনি কথা তেওঁ ৰেজিষ্টাৰ মেইনটেইন কৰিব লাগিব। অৱসৰ লোৱাজনৰ অৱসৰ যিজন ব্যক্তিয়ে ল'ব, সেই ব্যক্তিৰ কাৰ্যালয়ৰ যিজন মুৰব্বী থাকিব তেওঁ এইখিনি তেওঁৰ ওচৰত থাকিব লাগিব। চৰকাৰে বিচাৰে যে সকলো অৱসৰ কেছ নিয়মিতভাৱে অনুসৰণ কৰা হওক, যাতে কোনো কেছ পলমিত নহয়, যাতে দেৰি নহয়, সেইকাৰণে এইখিনি বস্তু বিচৰা হয়। তাৰপিছত চাওক অৱসৰৰ 2 বছৰ পূৰ্বে কৰ্মচাৰীক জনোৱা। এতিয়া যদি কোনোবা কৰ্মচাৰী আছে আগন্তুক 2 বছৰত ভিতৰত যদি তেওঁ ৰিটায়াৰ লাভ কৰিব, তেতিয়াহ'লে তেওঁক কি কৰিব লাগিব যে কৰ্মচাৰীজনক জনাব লাগিব। কেনেকৈ জনাব লাগিব? অৱসৰ গ্ৰহণকাৰী কৰ্মচাৰীক লিখিতভাৱে অৱসৰৰ তাৰিখ জনাব লাগিব। অৱসৰৰ 2 বছৰ পূৰ্বে পেঞ্চনৰ প্ৰয়োজনীয় ফৰ্ম প্ৰদান কৰিব লাগিব। কৰ্মচাৰীয়ে আগতীয়াকৈ সকলো তথ্য পত্ৰ যাতে সাজু কৰাৰ সুযোগ পায়, যাতে শেষ মুহূৰ্তত সমস্যা নহয়, সেইকাৰণে 2 বছৰ আগতেই কৰ্মচাৰীজনক জনোৱা হ'ব লাগে। তাৰপিছত চাওক অৱসৰৰ 6 মাহ পূৰ্বে পেঞ্চনৰ কাগজ প্ৰেৰণ। এতিয়া কাৰ্যালয়ৰ যিজন মুৰব্বী থাকিব, সেই মুৰব্বীজনে অৱসৰ গ্ৰহণ কৰিবলগীয়া মানুহজনৰ 6 মাহৰ পূৰ্বে তেওঁৰ পেঞ্চনৰ কাগজবিলাক প্ৰেৰণ কৰিব লাগিব, যেনে সেৱা নথি পৰীক্ষা কৰিব, শ্ৰুতি সংশোধন কৰিব। অৱসৰৰ কমেও 6 মাহ পূৰ্বে একাউণ্ট জেনেৰেল অথবা ডাইৰেক্টৰ অফ পেঞ্চনলৈ কাগজ পত্ৰ প্ৰেৰণ কৰিব। এই ব্যৱস্থাৰ উদ্দেশ্য হৈছে যাতে অৱসৰৰ পিছৰ মাহৰ পৰাই যাতে পেঞ্চন লাভ কৰে। তাৰপিছত নথিবিলাক পৰীক্ষাৰ বাবে 18 মাহ সময় লয়। বিভাগসমূহক সেৱা নথি পৰীক্ষণ, অসম্পূৰ্ণ বিষয় নিয়মীয়া কৰা, দায়িত্ববদ্ধতা মূল্যায়ন কৰিবলৈ 18 মাহৰ সময় যথেষ্ট বুলি ধৰা হয়। চৰকাৰে স্পষ্টকৈ কৈছে যে যথেষ্ট সময় থকাৰ পাছতো পলম হ'লে সেইটো গ্ৰহণযোগ্য নহ'ব। এতিয়া চাওক সাময়িক পেঞ্চন কেৱল বিশেষ ক্ষেত্ৰত। যদি তাৎক্ষণিকভাৱে চূড়ান্ত পেঞ্চন মঞ্জুৰ কৰিব নোৱাৰি, তেন্তে সাময়িক মানে হৈছে প্ৰভিজনেল পেঞ্চন দিব পাৰিব। সাধাৰণতে ই 1 বছৰৰ বাবে প্ৰযোজ্য, মানে যিটো প্ৰভিজনেল পেঞ্চন থাকে সেইটো 1 বছৰৰ বাবেহে প্ৰযোজ্য হ'ব। যদি প্ৰশাসনিক গাফিলতিৰ বাবে পলম হয়, তেতিয়া আকৌ চৰকাৰে সুদ দিবলগীয়া হ'ব পাৰে। দায়ী বিষয়াৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা লোৱা হ'ব পাৰে। এই অংশটো
আটাইতকৈ কঠোৰ। ইয়াত স্পষ্টকৈ কোৱা হৈছে যে পেঞ্চনত অযথা পলম কৰিলে বিষয়াসকলে দায় বহন কৰিব লাগিব। তাৰপিছত চাওক, পেঞ্চন মনিটৰিং চেল গঠন কৰা হ'ব। প্ৰতিটো বিভাগত এজন দায়িত্বশীল বিষয়াৰ অধীনত পেঞ্চন মনিটৰিং চেল থাকিব। পেঞ্চনৰ কেছসমূহ নিয়মিতভাৱে পৰ্যবেক্ষণ কৰি পেণ্ডিং কেছ কমাবলৈ ব্যৱস্থা ল'ব লাগিব। বিভাগসমূহৰ সমন্বয়। পেঞ্চনৰ কেছ দ্ৰুত নিষ্পত্তিৰ বাবে সকলো বিভাগৰ সহযোগিতা আশা কৰা হৈছে। পেঞ্চন প্ৰক্ৰিয়াত একাধিক কাৰ্যালয় জড়িত থাকে, সেয়ে সমন্বয় অতি গুৰুত্বপূৰ্ণ। তো গম পালে প্ৰথম নটিফিকেশ্যন আমি চালোঁ। এতিয়া আমি দ্বিতীয়খন নটিফিকেশ্যন চাম। ইয়াতে কি কি কথা লিখা হৈছে, যিখন সেইখনৰ লগত জড়িত। আগৰ যিখন আমি অলৰেডি ডিছকাছ কৰিলোঁ। ঠিক আছে, ইয়াতে কৈছে জাননীৰ উদ্দেশ্যটো হৈছে যে পেঞ্চনৰ বিষয়সমূহ সময়মতে নিষ্পত্তি কৰাটো নিশ্চিত কৰা। বিভাগসমূহে নিৰ্ধাৰিত সময়সীমা কঠোৰভাৱে পালন কৰিব লাগিব। কাৰ ওচৰত জৰিমনা আৰোপ কৰা হ'ব? যদি কিবা কাৰণ পলম হয় তেতিয়াহ'লে জৰিমনা আৰোপ কৰা হ'ব। কাৰ্যালয়ৰ মুৰব্বী HOO আৰু পেঞ্চন প্ৰক্ৰিয়াত বিলম্বৰ বাবে দায়ী বিষয়াসকলৰ ওপৰত জৰিমনা আৰোপ কৰা হ'ব। কেতিয়া এই জৰিমনা প্ৰযোজ্য হ'ব? পেঞ্চনৰ বিষয় অযথা প্ৰলম্বিত হ'লে বা SOP আৰু চৰকাৰী সময়সীমা লংঘন হ'লে। বিলম্বিত বিষয় কেনেকৈ চিনাক্ত কৰা হ'ব? কৃতজ্ঞতা পৰ্টেলৰ পৰা প্ৰতিমাহে বিলম্বিত পেঞ্চনৰ বিষয়ৰ তালিকা প্ৰস্তুত কৰা হ'ব। যিটো কৃতজ্ঞতা পৰ্টেল আছে, সেই পৰ্টেলৰ পৰা বিলম্বিত পেঞ্চন বিষয়বিলাক তালিকাবিলাক প্ৰস্তুত কৰা হ'ব। আৰু এই তালিকা প্ৰেৰণ কৰা হ'ব সংশ্লিষ্ট HOO সকললৈ, জিলা আয়ুক্তসকললৈ, বিভাগসমূহৰ জ্যেষ্ঠতম সচিবসকললৈ পঠোৱা হ'ব। আৰু যদি দোষাৰোপ হয় তেতিয়াহ'লে শাস্তি আছে। শাস্তিবিলাক হৈছে জৰিমনা। কেনেকুৱা জৰিমনা? বিলম্বৰ বাবে প্ৰতিদিনে 250 টকাকৈ দিব লাগিব আৰু সৰ্বাধিক 5,000 টকালৈকে দিব লাগিব এজন কৰ্মচাৰীয়ে, যিজন কৰ্মচাৰী পেঞ্চন পলমত যদি তেওঁ ইনভলভ থাকে। জৰিমনা কেনেকৈ লোৱা হ'ব সেইটো কথা ইয়াতে লিখিছে। ফিন আছাম পৰ্টেলৰ জৰিয়তে বেতনৰ পৰা কাটি লোৱা হ'ব। পিছৰ মাহত বেতন বিলত ডিডাকশ্যন হিচাপে দেখুওৱা হ'ব। DDO সকলৰ দায়িত্ব ইয়াতে আছে। DDO সকলে নিশ্চিত কৰিব লাগিব যে উদ্ধাৰ সঠিকভাৱে সম্পন্ন হৈছে। উদ্ধাৰৰ তালিকা ART PPG বিভাগলৈ দাখিল কৰিব লাগিব। গম পালে কথাখিনি। এইটো হৈছে আমাৰ দ্বিতীয়খন নটিফিকেশ্যন। আমি কমপ্লিট ইয়াতে ইণ্টাৰপ্ৰিট কৰি দিলোঁ। এতিয়া আমি 3 নম্বৰ নটিফিকেশ্যনখন চাম। এইখন নটিফিকেশ্যনত পেঞ্চনাৰসকলৰ কাৰণে কি সুখবৰ আছে। নম্বৰ 3 নটিফিকেশ্যনখন অৰ্ডাৰখন আমি আলোচনা কৰাৰ আগত, ইণ্টাৰপ্ৰিট কৰাৰ আগত এটা সৰু অনুৰোধ আপোনালোকলৈ, যদি প্ৰথমবাৰৰ বাবে এই চেনেলটোত ভিজিট কৰিছে, চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ খবৰবিলাক আগলৈকে পাবৰ কাৰণে। এতিয়া হওক, এইখনত কি কৈছে? এই জাননীখনৰ কথা হৈছে যে পেঞ্চনভোগীসকলৰ PPO অৰ্থাৎ পেঞ্চন পে'মেণ্ট অৰ্ডাৰ হেৰাই যায়, নষ্ট হয় বা ভুল ঠাইত ৰখা হয়, তেন্তে সেই PPO পুনৰ পোৱাৰ প্ৰক্ৰিয়া এতিয়া সহজ কৰা হৈছে। PPOৰ দুটা অংশ থাকে। এটা অংশ পেঞ্চনভোগীৰ ওচৰত থাকে আৰু আনটো অংশ বেংক বা পেঞ্চন বিতৰণকাৰীৰ ওচৰত থাকে। অসম চৰকাৰে এতিয়া হেৰাই যোৱা PPOৰ নকল কপি সহজে দিয়াৰ বাবে নতুন নিয়ম জাৰি কৰিছে। মূল বিষয়সমূহ হৈছে, যদি পেঞ্চনভোগীয়ে নিজৰ PPO হেৰুৱায়, সংশ্লিষ্ট কোষাগাৰ বিষয়াই ট্ৰেজাৰী অফিচাৰে নিজেই পুনৰ PPO নৱীকৰণ জাৰি কৰিব পাৰিব। একাউণ্টেণ্ট জেনেৰেল বা পেঞ্চন ডিৰেক্টৰৰ ওচৰলৈ যাব নালাগে। যদি বেংকে PPOৰ নিজৰ অংশ হেৰুৱায়, বেংক বা CPPCয়ে তৎক্ষণাত কোষাগাৰ বিষয়াক জনাব লাগিব। কেনেকৈ হেৰাল সেয়া ব্যাখ্যা কৰিব লাগিব। শেষবাৰৰ পেঞ্চন পৰিশোধৰ তথ্য দিব লাগিব। ভেৰিফিকেশ্যন প্ৰক্ৰিয়াখিনিও আছে। কোষাগাৰ বিষয়াই বিষয়টো ভেৰিফিকেশ্যন কৰিব, তাৰপিছত পেঞ্চন অনুমোদনকাৰী কৰ্তৃপক্ষলৈ পঠিয়াব। ডুপ্লিকেট PPO পুনৰ জাৰি কৰা হ'ব। সকলো নথি পত্ৰ সঠিক পোৱা গ'লে একাউণ্ট জেনেৰেল বা পেঞ্চন ডিৰেক্টৰে নতুন PPO জাৰি কৰিব পাৰিব। ৰেকৰ্ড ঠিকমতে সংৰক্ষণ কৰাটো বাধ্যতামূলক। PPOৰ সকলো তথ্য সুৰক্ষিতভাৱে ৰাখিব লাগিব যাতে কোনো অপব্যৱহাৰ বা জালিয়াতি নহয়। ইয়াৰ আদেশৰ মুখ্য উদ্দেশ্য হৈছে যে পেঞ্চনভোগীসকলৰ অসুবিধা কমোৱা, হেৰাই যোৱা PPO সহজে পুনৰ পোৱাত সহায় কৰা
সময় বচোৱা আৰু প্ৰক্ৰিয়া সহজ কৰা। তো দেখিবলৈ পালে আপোনালোকে ইয়াতে পেঞ্চনৰ লগত জড়িত এইটো এটা বহুত ডাঙৰ আপডেট আছিলে। আমি 3খন নটিফিকেশ্যন ইয়াতে আলোচনা কৰিলোঁ।